ধুবুৰী জিলাত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত দলীয় সভা অনুষ্ঠিত। উক্ত সভাতেই বিভিন্ন দলৰ পৰা যোগদান তৃণমূল কংগ্ৰেছত। আজিৰ বিলাসীপাৰা ধুবুৰী জিলা বিলাসীপাৰা বেলতলীত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত জিলা সভাপতি তথা 10 নং বিলাসীপাৰা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থিত্বৰ প্ৰত্যাশী অধিবক্তা মমিনুৰ ইছলামৰ সভাপতিত্বত এখন অনুষ্ঠিত হয় সভা। উক্ত সভাত দলৰ কাম কাজত আকৃষ্ট হৈ আম আদমী পাৰ্টিৰ যুৱ নেতা তথা গৌৰীপুৰ সমষ্টিৰ আশাবাদী প্ৰাৰ্থিত্বৰ প্ৰত্যাশী মফিদুল হক, বিজেপিৰ সমৰ্থক মম্পী নাথ দাস, কংগ্ৰেছৰ প্ৰাক্তন পঞ্চায়ত সদস্য মহিবুল হক, দলৰ পৰা ধুবুৰী জিলাৰ নৱনিযুক্ত সভাপতি অধিবক্তা মমিনুৰ ইছলামৰ নেতৃত্বত আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে। তেখেতসকলক আঁকোৱালি লয় আৰু দলৰ ফালৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অহা 2026 বিধানসভা নিৰ্বাচন উপলক্ষে তৃণমূল কংগ্ৰেছৰ সাংগঠনিক দিশ মজবুত কৰিবলৈ সভাত উপস্থিত দলীয় কৰ্মীবৃন্দসকলক আহ্বান জনায় তৃণমূল কংগ্ৰেছৰ ধুবুৰী জিলা সভাপতি অধিবক্তা মমিনুৰ ইছলামে। নিউজ ডেস্ক ৰিপৰ্ট, BLP লাইভ 24। প্ৰথমতে মই তৃণমূল কংগ্ৰেছৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক ধুবুৰী জিলা সভাপতি হিচাপে এপইণ্টমেণ্ট দিছে আৰু আজি সেই হেতুকে মোক দলৰ পৰা নতুনকৈ নিৰ্বাচিত হোৱাৰ কাৰণে মোক দলৰ পৰা আজি সম্বৰ্ধনা দিছে আৰু লগতে আজি আমাৰ মূল বিষয়বস্তু আছিল যে যোগদান কাৰ্যসূচী আৰু সাংগঠনিক দিশত আলোচনা। 2026 চনৰ যি বিধানসভা নিৰ্বাচন আছে সেই নিৰ্বাচন সম্পৰ্কে কিছু আমি আলোচনা কৰিম। তো আজি আপোনালোকে জানে যে ইয়াতে এজনী আমাৰ বিজেপিৰ সমৰ্থক মম্পী দাস নাথ ডাঙৰীয়ানী তেখেত আজি বিজেপি ত্যাগ কৰি আমাৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। লগতে আমাৰ লগত আছে মফিদুল হক ডাঙৰীয়া, তেখেত এটা সময়ত তৃণমূল কংগ্ৰেছত আছিল, তাৰপিছত আম আদমী পাৰ্টিত আছিল আৰু আজি আম আদমী পাৰ্টি ত্যাগ কৰি আমাৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিলে। আৰু লগতে আমাৰ মাজত আজি কংগ্ৰেছত প্ৰাক্তন ৱাৰ্ড মেম্বাৰ মহিবুল ডাঙৰীয়া, তেখেতেও আজি আমাৰ দলত কংগ্ৰেছ দল ত্যাগ কৰি আমাৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিলে। তো তিনিজন আজি বিশেষ ব্যক্তি আম আদমী পাৰ্টি, কংগ্ৰেছ আৰু বিজেপি তিনিটা দলৰ পৰা এজনকৈ যি গুৰুত্বপূৰ্ণ আৰু প্ৰতিভাৱান ব্যক্তিত্ব থকা তিনিজন ব্যক্তি আমাৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিলে। তাৰ কাৰণে আমি তেখেত তিনিজনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেত তিনিজনৰ যোগদানে আগন্তুক দিনত তথা 2026 যি বিধানসভা নিৰ্বাচন আছে সেই নিৰ্বাচনত তৃণমূল কংগ্ৰেছক অতিকে আমাক সহায় কৰিব, উৎসাহিত কৰিব আৰু তৃণমূল কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাত তেখেত তিনিজনে আমাক যথেষ্ট পৰিমাণে সহায় কৰিব বুলি আমি আশাবাদী। আমি আনন্দিত হৈছোঁ আজি তেখেত তিনিজনৰ যোগদান। আৰু লগতে আমি সাংগঠনিক দিশত আলোচনা কৰিলোঁ। আপোনালোকে জানে আমাৰ জিলা সমিতি আছে, আমাৰ তাৰপিছত ব্লক কমিটি বনোৱা হৈছে 3খন, তাৰপিছতে আমাৰ মহিলা জিলা কমিটি আছে আৰু আমি বুথ কমিটি কিছুমানত গঠন কৰিছোঁ, কিছুমানত গঠন কৰিব পৰা নাই। সেইবোৰ বিষয় লৈ আমি আলোচনা কৰিলোঁ দেশত কেনেকৈ আমি কমিটিবোৰ গঠন কৰি 2026 বিধানসভা নিৰ্বাচনত আমি বিৰোধী পক্ষৰ লগত আমি প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। বিজেপি, কংগ্ৰেছ আৰু UDFক প্ৰতিহত কৰাৰ কাৰণে এটাই অস্ত্ৰ আছে, সেইটো হৈছে আপোনালোকে জানে যে আজি গোটেই অসম আৰু গোটেই ভাৰতবৰ্ষ জুৰি বিজেপিয়ে এটাই ৰাজনীতি কৰি আছে, হিন্দু মুছলিম, মন্দিৰ মছজিদ, গৰুৰ মাংস, গাহৰিৰ মাংস, মিয়া আৰু এইবোৰেই ৰাজনীতি কৰি আছে। বিজেপি কোনো ডেভেলপমেণ্টেল কাম নকৰে। আজি আপোনালোকে জানে আজি জুবিন গাৰ্গ আমাৰ সকলোৰে ইয়াৰ আমোটো, জুবিন গাৰ্গ আজি আমাৰ পৰা নোহোৱা হৈ গৈছে। আজি জুবিন গাৰ্গৰ কাৰণে প্ৰতিটো দল সংগঠনে অসমত প্ৰতিবাদ কৰি আছে যে আমাক নাই লাগে। কিন্তু আপোনালোকে চাওক, ইমানে দুখ আৰু পৰিতাপৰ বিষয়, বিজেপি চৰকাৰত থাকিও ইহঁতে আজি বহুত লাজ লগাকৈ আজি ইহঁতৰ নেতা, ইহঁতৰ MLA মিনিষ্টাৰ গায়ে গায়ে নাৰ কাৰণে প্ৰতিবাদ কৰি আছে। যদি নেতা মন্ত্ৰীয়ে যদি প্ৰতিবাদ কৰিব পাৰে যে নাইৰ কাৰণে, তেনেহ'লে নাই কোনে দিব ভাই? নাই কোনে দিব? নাই দিয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব চৰকাৰে। আৰু সেই চৰকাৰে আজি
আপোনাৰ ন্যায়ৰ কাৰণে মানে মানে গায়ে গায়ে প্ৰতিবাদত নামিছে। ইয়াতকৈ আৰু লাভজনক কথা কি আছে? এইখন চৰকাৰৰ পৰা আমি কি আশা কৰিব পাৰোঁ? গতিকে বিজেপিক আমি আৰু প্ৰতিহত কৰিব নালাগে, বিজেপিৰ লগত চেলেঞ্জ কৰিব নালাগে। বিজেপি এনেই পাব্লিকে বিজেপিকে এইবাৰ গুড বাই দি আছে। আৰু কংগ্ৰেছৰ কথা মই কৈছোঁ, আজি আপোনালোকে জানে গোটেই অসমত আজি যি ডিভোটাৰৰ সমস্যা, খাছ মাটিৰ সমস্যা, NRCৰ সমস্যা, এই সকলোবোৰ সমস্যা কংগ্ৰেছে সৃষ্টি কৰি থৈ যোৱা। আজি আপোনালোকে কওক, অসমত প্ৰায় 10 লক্ষৰ ফেমিলিৰ মানে উচ্ছেদ কৰিছে বিজেপি চৰকাৰে। এই 10 লক্ষ যি ফেমিলি মানে খাছ মাটিৰ পৰা উচ্ছেদ কৰা হ'ল, এই 10 লক্ষ ফেমিলিয়ে কংগ্ৰেছক এটা সময়ত মেম্বাৰৰ পৰা আৰম্ভ কৰি প্ৰেচিডেণ্ট, কাউন্সিলৰ, MLA, MP ভোট দিছিল নে নাই? আজি আমি কংগ্ৰেছী বন্ধুসকলক কুৱেশ্যন কৰিব বিচাৰিছোঁ যে এই খাছ মাটিত থকা ব্যক্তিসকলে যদি আপোনালোকক যদি ভোট দি যদি আপোনালোকক প্ৰেচিডেণ্ট, কাউন্সিলৰ, MLA, MP বনাইছিল, আপোনালোকক চৰকাৰ বনাই দিছিল আৰু আপোনালোকে 60-65 বছৰ গোটেই ভাৰত আৰু অসমত ৰাজত্ব কৰিছিল, আপোনালোকে সেই খাছ মাটিত থকা মানুহখিনিক আপোনালোকে কিয় পাত্তা দিয়া নাই? আপোনালোকে শাসনত, আপোনালোকে চৰকাৰত থকাৰ সময়ত আপোনালোকে এই খাছ মাটি থকা মানুহখিনিক পাত্তা দিয়া নাই। আজি খাছ মাটি থকা মানুহখিনি যিখিনি উচ্ছেদ কৰি দিছে বিজেপিয়ে, এইখিনিৰ কাৰণে আপোনালোকে ৰাজনীতি কৰাৰ কাৰণে কৈ আছে আমি পাত্তা দিম। আপোনালোকে ঘৰিয়ালৰ চকুলো টুকিব খুজিছে নেকি? ৰাইজে বুজি নাপায় নেকি? আজি আপোনালোকে NRCৰ কাম ষ্টাৰ্ট কৰিছিলে, সেই NRCৰ কাম আজিও কমপ্লিট হৈ নগ'ল। সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত NRCৰ ফাইনেল ড্ৰাফ্ট ওলাল, কিন্তু এইখন আইনত কাৰ্যকৰী কৰা নহ'ল। এতিয়া বিজেপিয়ে বিচাৰি আছে যে সেইখনত আৰু পুনৰীক্ষণ হ'ব লাগে। আজি কংগ্ৰেছে যদি এইবোৰ সমস্যা সমাধান কৰিবলৈ হয়, বিজেপিয়ে এইটো চান্স নাপালে। আজি ডিভোটাৰৰ সমস্যা আপোনালোকে জানে, কংগ্ৰেছ চৰকাৰত থকা দিনৰ পৰাই ডিভোটাৰৰ সমস্যা। অসমত 4টাকৈ ডিটেনশ্যন কেম্প, তৰুণ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হৈ 4টাকৈ ডিটেনশ্যন কেম্প অসমত বনাই গৈছে। যদি সঁচাকৈয়ে যদি ৰাইজক ভাল পায়, সৰ্বসাধাৰণ ৰাইজক ভাল পায়, ডিভোটাৰৰ সমস্যা কিয় কংগ্ৰেছে সমাধান কৰা নাই? আজি মই কংগ্ৰেছৰ নেতাসকলক মই কুৱেশ্যন কৰিব বিচাৰিছোঁ, আপোনালোকে অসমৰ ৰাইজৰ কাৰণে, বিশেষকৈ অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে আপোনালোকে কি কাম কৰিছে? আপোনালোকে এটা কামেই কৰিছে, ডিভোটাৰৰ সমস্যা, খাছ মাটিৰ সমস্যা, NRCৰ সমস্যা। আজি কি কৰিছে আপোনালোকে? তেনেকুৱা না ভাল তেনেকুৱা মানে হস্পিটেল বনাইছে, না তেনেকুৱা কোনো ইনষ্টিটিউশ্যন, এডুকেশ্যনেল ইনষ্টিটিউশ্যন বনাইছে, না কিবা তেনেকুৱা ডেভেলপমেণ্টেল কাম কৰিছে? গতিকে কংগ্ৰেছক এইবাৰ আমি ৰাইজক আহ্বান জনাব বিচাৰিছোঁ। ৰাইজে, কংগ্ৰেছৰ নেতাসকলে টেকনিকেলি কিছুমান কথা ৰাইজক মানে কৈ আছে যে ভোটবোৰ ভাগ নকৰিব, নহ'লে বিজেপি জিকিব, এনেকৈ ৰাইজক বুজাব খুজিছে। কিন্তু মই ৰাইজক ক'ব বিচাৰিছোঁ, ভোটবোৰ ভাগ নকৰিব, কিন্তু বিজেপিক হৰুৱাৰ কাৰণে এইবাৰ সকলোৱে মানে কংগ্ৰেছ দলটো ত্যাগ কৰি সকলো ভোট একগোট কৰি মানে আমাৰ তৃণমূল কংগ্ৰেছত দিব লাগে। 2013 চনত তৃণমূল কংগ্ৰেছত মই MLA খেলিছিলোঁ চাৰ চৰ্মাৰ সমষ্টিত। আজি মই মমিনুৰ ভাই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হিচাপে তৃণমূল কংগ্ৰেছত, তেওঁৰ ওচৰত আজি মই তৃণমূল কংগ্ৰেছত মই যোগদান কৰিলোঁ। মই অহা গৌৰীপুৰ সমষ্টিত তৃণমূল কংগ্ৰেছৰ পৰা মই MLA দাবীদাৰ হৈ আছোঁ। মই জোৰদাৰভাৱে গৌৰীপুৰ সমষ্টিত তৃণমূল কংগ্ৰেছলৈ মই আগবাঢ়ি যাম আৰু সকলো গৌৰীপুৰ সমষ্টিৰ ৰাইজক মই আহ্বান জনাইছোঁ, কংগ্ৰেছ, UDF আৰু বিজেপিক কবৰ দি তৃণমূল কংগ্ৰেছক আগুৱাই ল'বলৈ মই অনুৰোধ জনাইছোঁ।